চিপাঝাৰ মাৰৈ বিজুলীবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা সাহিত্য সভাৰ চিপাঝাৰ মাৰৈ বিজুলীবাৰী স্বৰ্ণ শাখা সাহিত্য সভাই দেওবাৰে অঞ্চলটোৰ 10গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। এখন সুস্থ সবল আৰু নিকা সমাজ গঢ়াত আত্মপ্ৰকাশ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে অনাগত দিনত প্ৰতিযোগিতামূলক সকলো পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ ফুলাম গামোচা আৰু মানপত্ৰৰে অভিনন্দন জ্ঞাপন কৰে। শাখা সভাৰ সম্পাদক বিজু ফুকন বৰুৱাই আগধৰা আৰু সভাপতি এম হাফিজ আলীয়ে সভাপতিত্ব কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ ৰাজবংশী, ৰাষ্ট্ৰীয় শিক্ষাৰত্ন বঁটাপ্ৰাপক তথা বিশিষ্ট নিবন্ধকাৰ চন্দ্ৰ চহৰীয়া, বিশিষ্ট অতিথি অৱসৰপ্ৰাপ্ত মহকুমা পশু চিকিৎসা বিষয়া ডাক্তৰ বজৰুল ইছলাম, সন্মানীয় অতিথি দৰং জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ধীৰাজ বৰা, বিশিষ্ট কবি পপি চহৰীয়াই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিহা পৰামৰ্শ দিয়ে। শিল্পী হাৰিজ আলী, ভাৰ্গৱজ্যোতি কাশ্যপ, মহৰুম আলীয়ে গীত পৰিৱেশন কৰে। নাট্যকৰ্মী জিতেন চহৰীয়াই কবিতা আবৃত্তি কৰাৰ উপৰিও শাখা সাহিত্য সভাৰ উপ সভাপতি ৰমাকান্ত চহৰীয়া, প্ৰাক্তন সভাপতি শ্বাহজালাম হক, প্ৰতিষ্ঠাপক সদস্য ছালেহউদ্দিন আহমেদ আৰু কৃতি ছাত্ৰ হিফজুৰ ৰহমানে বক্তব্য আগবঢ়ায়। নিউজ ডেস্ক AIN লাইভ। অসম সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰতিখন জিলা সাহিত্য সভাৰ অন্তৰ্গত যিমানবোৰ শাখা সাহিত্য সভা আছে, এই শাখা সাহিত্য সভাৰ অন্তৰ্গত আমাৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জনোৱাৰ এটা আমাৰ ব্যৱস্থা আছে, এইটো পৰম্পৰা বুলি ক'ব পাৰি। আৰু সেই অনুসৰি আজি দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত মাৰৈ বিজুলীবাৰী শাখা সাহিত্য সভাৰ অন্তৰ্গত কীৰ্তিমানসকলক আজি এই শাখাটোৰ আমাৰ বিষয়ববীয়াসকলে অভিনন্দন জনোৱাৰ প্ৰয়াস কৰিছে। আচলতে ছাত্ৰ ছাত্ৰীসকলক আমাৰ অসম সাহিত্য সভাৰ প্ৰতি যি তেওঁলোকৰ আস্থা, এই বিষয়ে বা অসমীয়া ভাষা সংস্কৃতি সাহিত্য বা জাতিটোৰ হকে যি তেওঁলোকৰ দায়বদ্ধ, এই দায়বদ্ধৰ কথাখিনিও আজিৰ এই অনুষ্ঠানৰ যোগেদি তেওঁলোকৰ মাজলৈ আমি লৈ যাওঁ আৰু ভৱিষ্যতে যাতে তেওঁলোক একোগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰে, বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যাতে তেওঁলোক একোগৰাকী অংশীদাৰ হিচাপে থিয় হ'ব পাৰে, এই বিষয়ে তেওঁলোকক আজি আমাৰ ফালৰ পৰা তেওঁলোকক আমি মনৰ ভাৱ প্ৰকাশ কৰিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰাও আমি মনৰ ভাৱ আজি জানিলোঁ। তেখেতসকলেও যথেষ্টখিনি গঠনমূলক কথা আমাৰ পৰা জানিব বিচাৰিছিল। গতিকে এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোক দায়িত্বশীল ব্যক্তি হিচাপে যাতে সমাজত প্ৰতিষ্ঠা লাভ কৰে আৰু তাত আমি অৰিহণা যোগাব পাৰোঁ, এইটোৱেই আচলতে অসম সাহিত্য সভাৰ মূল উদ্দেশ্য। আৰু আজি সুন্দৰভাৱে মাৰৈ বিজুলীবাৰী শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলে এই অনুষ্ঠান ৰূপায়ণ কৰে। সকলোৰে সহায় সহযোগিতাত মই সুন্দৰভাৱে সমাপ্তি হৈছে, তাৰ বাবে সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত যিসকল আমাৰ আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, তেওঁলোকে বৌদ্ধিকভাৱে ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পৰাকৈ যেনেকৈ মননশীল বক্তব্য ৰাখিলে, তাৰ বাবেও আমি অতিথিসকলক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা তেওঁলোকৰ যি জানাৰ যি আগ্ৰহ, আমাক সুধিলে বা প্ৰশ্ন সুধিলে তাৰ আমি যেনেধৰণে উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ, সঁচাকৈয়ে এই অভিনন্দন অনুষ্ঠানটো এটা আলোচনা সত্ৰলৈ যেন ৰূপান্তৰ হৈছে, ঠিক তেনেকুৱা মোৰ অনুভৱ হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।